হেল্ল' গাইজ, ৰাতিপুৱা বাকীবোৰ কাম কৰি উঠোঁতেই কুঁহি মানুহ উঠিলে আৰু আজি তাইৰ মনটো ভাল নাই, কান্দি আছে। স্লেবতে বহাই লৈ খানা বনাইছোঁ দেখিছেনে। আৰু হাজবেণ্ডেও 8 বজাতেই ভাত খাই তামোল খাইছে। দাদা আকৌ যাবলৈ ওলাইছে মাজুলীলৈ। এয়া ভিনদেউৱে দি থৈ গৈছে হাঁহৰ কণী আৰু মটৰ মাহ। লৰালৰিকৈ কুঁহিলৈও টিফিনটো বনাই ল'লোঁ আৰু তাইক থ'বলৈ গ'লোঁ স্কুললৈ। এয়া দেখিছেনে, কালি সৰস্বতী মাৰ মূৰ্তিজনা থৈ দিছে, তাই আকৌ চাইছে মৰমতে। এইখন আমাৰ কুঁহিভাগৰ স্কুল উইস্কিট। আৰু তাৰপিছত গৈ পালোঁ জিমত নিজৰ কাম কৰি পেলাই এয়া ঘৰলৈ আহিবলৈ ল'লোঁ। ঘৰলৈ আহি আৰু কি ক'ব, কাম আৰু ঘৰৰ অন্ত আছেনে। এয়া আহি ব্ৰেকফাষ্ট কৰি ল'লোঁহি। মই আকৌ ৰাতিপুৱা দৈ আৰু অ'টছেই খাওঁ সদায়। তাৰপিছত এয়া এইকণ জেগাখিনি সাৰি লৈছোঁ পটাপট। ৰাতিপুৱা এইখিনি কাম থাকি গ'ল। থাকি যোৱা কামখিনি জিমৰ পৰা আহি খুব লৰালৰিকৈ কৰিব লগা হয়, কাৰণ তাই কাম বন কৰি আকৌ 12:30 বজাত যাব লাগে কুঁহিক আনিবলৈ। বাকীবোৰ ঘৰ মুচি থৈয়ে গৈছিলোঁ, নিজৰ ৰুমটোহে মোচা হোৱা নাছিলে। তাৰপিছত এয়া লৰালৰিকৈ মুচি লৈছোঁ আৰু মুচি এয়া পোৱালিটোকো গা ধুৱাই দিলোঁ। তাৰপিছত গৈ পালোঁগৈ কুঁহিক স্কুলৰ পৰা আনিবলৈ। আৰু তাই দেখিছেনে, জোতা পিন্ধিছে তাকো উল্টাকৈ। আৰু আহিয়ে এয়া ককায়েকৰ লগত লাগি গ'ল দৌৰা-দৌৰি। নক'ব আৰু, ইহঁতি ৰ'দ বতাহ একোৱেই চিনি নাপায়। তাৰপিছত ময়ো লাঞ্চৰ প্ৰিপেৰেশ্যন কৰিলোঁ। আজি লাঞ্চত এয়া চব্জি, বইল দাইল, চালাড আৰু ভাত এনেকৈয়ে খাই দিলোঁ। বৌ আৰু মই আৰু পোৱালিকেইটাহে আছিলোঁ। আৰু এয়া গধূলিৰ সময়ত সৰু দাদা আৰু বৌ আৰু ছোৱালীজনীও আহিলে। আৰু বায়েকক দেখিছেনে দুইটাই কি কৰিছে। আজিলৈ আহিছোঁ, বাই। আকৌ আহিম এটা নতুন দিনৰ নতুন ভিডিঅ'লৈ।